হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমাৰ ব্ৰইলাৰ এটা আনিছে। ৰেডি কৰি লৈছোঁ। পিঁয়াজ, আদা, নহৰু, গৰম মছলা পিচি লৈছোঁ। আলু, মছলাখিনি অলপ পানী দি ফেটি ল'ম। আৰু বাকী আপোনালোকে যেনেকৈ বনায় তেনেকেই আৰু এনেকৈ আলুকেইডোখৰ ফ্ৰাই কৰি ল'ম আৰু আলু ফ্ৰাই কৰা হৈ গ'ল। ইয়াতে জিৰা কেইটামান দি পিঁয়াজ দিম। আদা নহৰু, জিৰা ধনিয়া ৰেড চিলি হালধি চব একেলগে দি দিলোঁ। হ'লে আৰু মছলাখিনি ভজা হৈ গ'লে মাংস দিম। এতিয়া সিজিব লাগে আৰু পৰিমাণ মতে নিমখ যোনে যিমান খায় আৰু তেনেকৈ দি ল'ব। মই অলপ জোল কৰিম যে সেইকাৰণে অলপ বেছিকৈ দিছোঁ আৰু এতিয়া ভালকৈ ফ্ৰাই হ'ব দিম। মাংস ভাজি আছোঁ। বিলাহী দি দিলোঁ আৰু অলপ ভাজিম এতিয়া। বিলাহী গলি গ'ল। আলু দি দিছোঁ। আলু দি অলপ লৰাই মেলি হ'লে আৰু পানী অলপ দি উতলাম আৰু হৈ যাব। হ'লে পানী দি দিছোঁ। উতলক আৰু হৈ যাব। তাৰপৰা গৰম মছলা দিম আৰু ৰেডি। অকণমান টেষ্ট কৰি চাওঁ এতিয়া কেনেকুৱা হৈছে। তাৰপিছত আপোনালোকক জনাই আছোঁ দেই। গৰমত গা ধুই খাব লৈছোঁ। খাই বেয়া লগা নাই, ভালেই লাগিছে।